Hello friends, good evening. আজি আহিছোঁ দুলীয়াজান বিহুতলীত মোৰ এগৰাকী বান্ধৱী আপোনালোকে সকলোৱে চিনি পায় মণি কাঞ্চন কোঁৱৰ। তেখেতে আজি ৱৰ্কশ্বপ পাতিছে, ইয়াতে শিকাবলৈ আহিছে তেখেত বিহু নাচ কৰ্মশালা। তো বিহুতলীত হৈ আছে। যিসকল ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক এই ৱৰ্কশ্বপটো এটেণ্ড কৰাম বুলি ভাবিছে তো আপোনালোকে লৈ আহিব পাৰে। ইয়াত সময় 3 বজাৰ পৰা 5 বজালৈকে প্ৰশিক্ষণটো দিয়া হ'ব। তো আজি ফাৰ্ষ্ট ডে যিহেতু তো আজি তেওঁলোকক শিকোৱা হৈছে কেনেকৈ কি ৰুলছ ৰেগুলেশ্যন মানি চলিব লাগে। তো অলপমান তেওঁলোকক এই ভিডিঅ'টোৰ থ্ৰুৰে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তেন্তে চাই থাকক আজি এই সম্পূৰ্ণ ভিডিঅ'টি। দ্বিতীয় কথা, লিখোঁ বা নিলিখোঁ প্ৰত্যেক দিনে আমি লগত বহি কলম লৈ আহিম। পাছত মই মিছ আজি নানিলোঁ বুলি যাতে সোধো নকয়, হ'ব। তৃতীয় কথা হ'ল আমি এটা সময় নিৰ্ধাৰণ কৰি দিম। আজিৰ দিনটো যিহেতু গৈছে প্ৰথম দিন বুলি, কাইলৈৰ পৰা এটা সময় নিৰ্ধাৰণ কৰি দিম। সেই সময়মতেই যাতে প্ৰত্যেকেই আহে আৰু কাৰোবাৰ কিবা অসুবিধা থাকিলে আমাক আগদিনাখনেই জনাব। তাৰপাছত আমাৰ প্ৰত্যেক দিনাই ক্লাছৰ আৰম্ভণি আমি যিকণ ঠাইতে নাচিবলৈ আহোঁ সেই ঠাইখনত আমি অকণমান সেৱা কৰি ল'ম আৰু ক্লাছৰ শেষত আমি আকৌ সেৱা কৰি আমি ক্লাছটো শেষ কৰিম, হ'ব। মনত থাকিব, ক্লাছৰ মাজত ক্লাছ চলি থকাৰ মাজত কোনেও আমাক নোকোৱাকৈ, আমাৰ 4জনক নোকোৱাকৈ ক্লাছৰ পৰা বাহিৰ নহ'বা আৰু আমাক নোসোধাকৈ ক্লাছৰ ভিতৰলৈ নাহা দেই। আমি স্কুলত গ'লে এইবোৰ নিয়ম ফ'ল' কৰোঁ নে নকৰোঁ? স্কুলত আমাৰ এইবোৰ নিয়ম থাকেনে নাথাকে? ৰুলছ থাকেনে নাথাকে? থাকে। আজিৰে পৰা এইখনো আমাৰ স্কুল 10 দিনৰ কাৰণে, হ'ব। স্কুলত যেনেকৈ আমি ডিচিপ্লিন হৈ থাকোঁ, ডিচিপ্লিন মেইনটেইন কৰোঁ, আমি এইখন স্কুলতো কৰোঁ, হ'বনে? হ'বনে? আমি 4জনে কমকৈ ক'লে নুশুনো, হ'বনে নহ'ব? নাই শুনা, ডাঙৰকৈ কোৱা আৰু অকণমান ডাঙৰকৈ কোৱা। নহয়, আৰু অকণমান ডাঙৰকৈ ক'বই লাগিব। হ'বনে নহ'ব? কিয় হ'ব লাগিব জানা? বিহু নাচনি মাতটো এনেকুৱা নিগনি টাইপৰ মাত হৈ থাকিলে নহ'ব। তেতিয়াহ'লে এফালে একেলগে বিহু মাৰোঁ কেনেকৈ চিঞৰিবা? কম মাতত মাতো ডাঙৰ হ'ব লাগিব, গম পাইছা? তেতিয়াহ'লে আজি আমি ক্লাছ আৰম্ভ কৰোঁ।
আমাৰ ঢুলীয়াসকল আমাৰ ছাৰ আপুনি নিজৰ পাতিবা কথা নাপাতিবা মই যে কেইটামান নিয়মৰ কথা কৈছিলো তোমালোকক মই নাচিবলৈ গ'লো নাচিলা নিয়ম কিছুমান পাহৰি গ'লা আৰু যি হ'ল পাহৰি গ'লা তোমালোকৰ মতে সেইখিনি স্কুলটো বেলেগ হৈ গ'ল এতিয়া নতুন স্কুলত নাম লগাইছা এতিয়াৰে পৰা আমি ক্লাছ আৰম্ভ কৰোঁ প্ৰথমতে সেৱা কৰোঁ পাহৰিলে নহ'ব নাপাহৰিবা দেই হ'ব হ'ব কিনো পইচা ভগৱান জানে কেনেকে নাচিবলৈ মন যায় প্ৰথম ঢোল বাজাৰ লগে লগে বাও নাচা বুলি ক'লে কেনেকে নাচিবলৈ মন যায় কেনেকে মন যায় মিলি আৰু হাত দুখন মেলি নাচিব মন যায় আৰু কাৰ কেনেকে মন যায় নাচিবলৈ ইহঁতৰ হাত দুখন মেলি নাচিবলৈ মন যায় তোমালোকৰ হাত দুখন মেলি নাচিব মন যায় কঁকাল ভাঙি নাচিব মন নাযায় তোমালোকে দেখোন প্ৰথমতে চবেই কঁকালে ভাঙি দিলা দেখোন ইয়াত ঢোলটো বজাৰ লগে লগে মই মন কৰি আছো নহয় আকৌ হাত মেলি কৈ দিলা এই যে কঁকাল ভাঙিলা এতিয়া আমি প্ৰথম আমি শিকিম আমি কেনেকে কঁকাল ভাঙিম কিমানখিনিত হাতখন থম কিয় থম সেইখিনি শিকিম হ'ব আমি কঁকাল ভাঙোতে বা বিহু নচাৰ আগতে আমি প্ৰথম ভাবি ল'ম না সাধু কথাৰ নিচিনা আমি কথা পাতিম দেই এতিয়া আমি প্ৰথমতে নিজক এজোপা গছ বুলি ভাবি ল'ম দেই কি বুলি ভাবি ল'ম গছ এজোপা যেতিয়া বতাহত গছৰ লগত আৰু কি থাকে গছজোপাত কি থাকে পাত থাকে আৰু পাতখিলা ক'ত থাকে ক'ত লাগি থাকে ক'ত লাগি থাকে তালত লাগি থাকে হয়নে তালত লাগি থাকে পাত হয়নে আমি কি এজোপা গছ এতিয়া গছজোপা এনেকৈ থাকিব নে আঁঠু চাঠু এনেকৈ ভাঙি থাকিব নে এনেকৈ থাকিব নে গছ একদম চিধা হৈ থাকে একদম চিধা হোৱা চব যিয়ে কোজা হৈ আছে একদম চিধা হোৱা হ'ল একদম চিধা হোৱা তুমি একদম চিধা একদম ষ্ট্ৰেইট হোৱা হ'ল এজোপা আমি গছ যিহেতু গছটো এনেকৈ নাথাকে বা এনেকৈ বেকা বেকা নাথাকে হয় নাই একদম চিধা হোৱা
হ'ল এতিয়া আমাৰ ডাল কোন কেইটা নহয় আমাৰ গছজোপাত ডালটো ক'ত আমাৰ গছত তোমাৰ গছজোপাত ডালটো ক'ত আছে এই আমাৰ হাত দুখন ডাল হ'ব ডালজোপা যেনিবা এজোপা এটা ডাল এনেকে গৈছে এটা ডাল এফালে গৈছে কাৰণ আমি এটা ডালতে আকৌ এনেকে নাৰাখো জানো আকৌ নে নাৰাখো ডাল এটা আঁকিলো আকৌ তাত এটা বেলেগ ডাল এটা আকৌ বেলেগ এটা ডাল আকৌ আমাৰ এটা দুটা ডাল হ'ল দুখন আমাৰ ডাল হ'ল এতিয়া পাতখিনি কৰিলে ক'ত বনাম এতিয়া পাতখিনি পাত কেইখিলা এই হাতৰ এইখিনিৰ পৰা এই আঙুলি এই আগৰলৈকে এইখিলা আমাৰ পাত হ'বনে বুজি পালা গছ হাতকেইখন ডাল আৰু এইটো পাতখিলা বতাহ বলিলে এই গছজোপা এনেকে হালি জালি থাকে নে অকল পাতখিলা হালে জালে এই গোটেই ডালৰ সৈতে এনেকে হালে জালে বতাহ মাৰে বতাহ যেতিয়া বলে পাত কেনেকে বতাহত হালে জালে মন কৰিছা নে কেতিয়াবা এনেকে যায় হয়নে কিন্তু ডালটোৰ সৈতে এনেকে নাযায় নহয় পাতখিলাহে ইফাল ইফাল হালি জালি থাকে হয়নে গতিকে এতিয়া আমি অকল পাতখিলা হালি জালি ৰখাম মানে এনেকে হালিব জালিব এনেকে হালিব জালিব এনেকে হালিব জালিব হয়নে এই বাচ্চাখিনিয়ে বাৰু ইহঁতি একো বুজি নাপায় বা মনত নোসোমাই দেই গতিকে যিসকল অভিভাৱক আছে তেওঁলোকে কথাখিনি মন দি ল'ব এই পাতখিলা আমাৰ যিখিলা পাত আছে এখিলা পাত সদায় এখিলাই হৈ থাকে হয়নে মানে পাতখিলাৰ মাজত ফাট মেলি নাথাকে ফুটা নাথাকে হয়নে জুমি চাবলৈ যদি পাতখিলা ভাল হৈ থাকে যদি পাতখিলাৰ একো বেমাৰ নহয় বা পোকে নধৰে হয়নে কথা নাপাতিবা দিয়া মোক তেলগুটি দিয়া বুজি পালা পাতখিলাত পোকে নধৰালৈকে পাতখিলা ধুনীয়া হৈ থাকে বা বুঢ়া নোহোৱালৈকে পাতখিলা ধুনীয়া হৈ থাকিব হয়নে এখিলা পাত সদায় এখিলাই হৈ থাকে হয়নে এতিয়া পোক লাগিব বা ধৰা বুঢ়া হৈ যাব পাতখিলা তেতিয়া ফাটি যাব মাজে মাজে হয়নে পাতখিলা শুকাই যেতিয়া যাব পাতখিলা ফাটি যায় হয়নে এতিয়া আমাৰ পাতখিলা ফাটি যোৱা নাই ন আমি এতিয়া কেনেকে ৰাখিম পাতখিলা তেতিয়াহ'লে ফাটা পাতখিলা আমি ধুনীয়াকে কেনেকে ৰাখিম আমাৰতো পাতখিলা ফাটি যোৱা নাই কেনেকে ৰাখিম একদম এনেকে হাত দুখন দেই আমি হাত দুখনৰ মাজত এনেকে নাৰাখো একদম আঙুলি চাঙুলি লগাই ৰখাম উঠা বন গুটি উঠাই দিব তেনেকে ৰাখাচোন দুইখন হাত আঙুলিবোৰ একদম লগাই ৰাখা ধুনীয়াকে পূজা হৈ নাথাকিবা একদম চিধা হোৱা হ'ল এতিয়া আমি প্ৰথম বিহু নাচা বুলি কওঁতে আমি কেনেকে নাচো প্ৰথম কঁকালত ধৰি বিহু নাচো নে নাচো হয়নে এতিয়া কঁকালত হাত দুখন আমি যেতিয়া কঁকালত হাত দিওঁ মোক চাবা দেই চবে হাত নমোৱা মোক দেখিছানে কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে নে ভাল লাগিছে এইটো বেছি ভাল লাগিছে নে এইটো ভাল লাগিছে এইটো কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে চোৱা এইটো ভাল লাগিছে নে বেয়া লাগিছে হয়নে এইটো কেঞ্চেল তেতিয়াহ'লে দেই বেয়া লাগিছে এইটো ভাল লাগিছে ঠিক আছে এইটো অপশ্যনত ৰাখিছো দেই এতিয়া এইটো ভাল লাগিছে নে এইটো দিওঁ হ'ব এইটো দিওঁতে মোক ভাল লাগিছে জানো এইটো দিওঁতে নহ'লে এইটো ভাল লাগিছে এতিয়া কথা হ'ল মই ভুল বুলি এটাও ক'বলৈ নাযাওঁ দেই ইয়াত থলে ভুল এনেকে থৈ নাছিলে ভুল বুলি মই এটাও ক'বলৈ নাযাওঁ কিয় ক'ব নাযাওঁ জানা আগতে বিহু নাচবোৰ তেনেকেই নাচিছিলোঁ
মনৰ ফূৰ্তিত আমি বিহু জোৰোহে এনেকে য'ত মন যায় তেনেকে নাচি নাচি ভাগৰ লাগিব। ইয়াত থব প্ৰথমতে, ইয়াত কঁকাল ভাঙিব থব, য'ত থল। কিন্তু নিজক যেতিয়া প্ৰতিযোগিতাৰ মাজলৈ আমি যাম, নিজক কেনেকে ধুনীয়া লগাম, কেনেকে ক'ত তোমালোকে ক'লা ন কোনটো দেখিব ভাল লাগিছে হয় নাই? ইয়াত নাচিলে আৰু পূজা হয় ভাগৰি পূজা হৈ থকা ছোৱালী এজনীয়ে নাচি থকা নিচিনা লাগিব নাই? ইয়াত থলে কেনেকুৱা ভাল লাগিব। তাকে আমি নিজক ধুনীয়া য'ত দেখি আমি ভাল যাম হয় নাই? ভুল বুলি একো ক'ব নাযাওঁ হা। এতিয়া পিছফালে হাত দুখন থওঁতে কেনেকে থবা? পাঁচ ছয় সাত আঠ এক দুই অলপ অলপ উঠোৱা 4 5 6 7 8 1 2 মোৰ মন কৰা 5 6 7 8 1 2 যেতিয়া আমি কঁকাল ভাঙিব জানিম তেতিয়া এই যে ভৰি উঠাই থৈ দিছো যে ভৰি যে এনেকে কৰি আছো 1 2 3 4 যেতিয়া কঁকাল ভাঙিম তেতিয়া আমি এইটো ঠাইতে থম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 কঁকালত হাত দুখন ৰাখা 1 2 3 4 এতিয়া ৰবা আমি বাহু নাভাঙো আমি কঁকাল ভাঙিম দেই যেতিয়া আমি কঁকালটো শুদ্ধকে মাত্ৰাত যেতিয়া ঢোলৰ তালে তালে যেতিয়া আমি কঁকালটো ভাঙো আৰু যেতিয়া গাত আমাৰ বিহু লাগি আমি বিহু নাচিম আমাৰ আপোনা আপুনি বাহু ভাঙ খাব তাৰমানে আমি এইটো নকৰো গম পালা আমি কঁকাল ভাঙি থাকিম আপোনা আপুনি আমাৰ বাহু ভাঙ খাবই যদি তোমাৰ কঁকাল ভাঙাটো শুদ্ধ হয় গম পালা এতিয়া একদম চিধা হোৱা গম পাইছা তুমি যে তলত অলপ হৈ আছে তোমাক কোৱা নাই তোমাৰ পিছৰজনী মই আগফালৰ পৰাই ধৰিব পাৰিছে কিন্তু হাতখন যে তললৈ গৈ আছে গম পালা একদম সৰু সৰু কথা সেইবোৰ মন কৰিবা 1 2 3 গো 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 এতিয়া ৰবা বহুতে 1 2 3 4 যে কৰিছা একটো যে বাহিৰলৈ এনেকে কৰিছা এনে কৰিলে আমাৰ বিহুটো মৰাণ বিহুৰ লগত একে হৈ দিব মৰাণ বিহু এনেকে নাচে 1 2 3 4 উল্টা হয় আৰু আমি ভাঙো 1 2 গম পালা 1টো ভিতৰলৈ হয় 2টো বাহিৰলৈ হয় গম পালা সেইবুলি কি আমি জোৰ জবৰদস্তি এনেকে নকৰো চিধা জনাই দিছো প্ৰথম 4টা দিন যাতে কোনেও ভিডিঅ' ৰেকৰ্ডিং নকৰে এই কাৰণে নকৰিব আমি তেওঁলোকক শিকামহে ভুলটো আপোনালোকে ৰেকৰ্ড কৰি থকাতকে 4 দিনমান আমাক সময় দিয়ক সিহঁতক শুদ্ধ কৰিবলৈ সেইখিনি ৰেকৰ্ডিং কৰিব কাৰণ ভুলটো আপোনালোকে ৰেকৰ্ডিং কৰি থব ইহঁতি কিছুমানৰ হয়তো চকুত আমি নপৰিবগৈও পাৰো তেতিয়ালৈকে ইহঁতৰ চকুত ইহঁতি আমাৰ চকুত নপৰিবগৈ পাৰে সেই মুহূৰ্তত আপোনালোকে ভিডিঅ' কৰিয়ে থলে যেনিবা সেইটো ভুলকে আবদ্ধ কৰি ৰাখিলে ফোনত ভুলকে আবদ্ধ কৰি ৰখাৰ পিছত আপোনালোকৰতো মন যায় ন কাৰোবাক দেখাবলৈ আমাৰ ছোৱালীজনীয়ে নাচিছিলে চাহ বুলি দেখাই দিলে কিন্তু তাত কিছুমান এনেকুৱা এটা কিছুমান মেছেজ কৰবাত গুচি যায় ভুলেই নাচি আছেচোন কি দেখালে কি শিকালে প্ৰশিক্ষকে সেই ভুল মেছেজটো আমাৰ গালে বেয়াকে মেছেজটো পৰেগে সেইকাৰণে